বিষয়ত মাত্ৰ অকৰে অভিলাষ অহিহেতুনে দেখে নৰে আপোন বিনাশ। আমি যে মানুহবিলাক আছো প্ৰভুসকল, আমাৰ কথা আমি ক'বই লাগিব ভাগৱত হিচাপে। আমি মানুহবিলাক তিনি প্ৰকাৰ সাধাৰণতে বাছি থাকো। এই তিনিটা প্ৰকাৰ হ'ল কি, যে মানুহৰ আয়ুস 100 বছৰ দিছে, তাৰে 50 বছৰ আমি টোপনি মাৰিয়ে কটাও। এই দিনটো আৰু ৰাতিটো প্ৰায় সমান সমান। এই ৰাতিটো একদিনৰ আধা, 1 বছৰৰ আধা, 100 বছৰৰ আধা, 50 বছৰ আমি টোপনি মাৰোঁতে মানে সেই বয়সখিনি কটাও। 50 বছৰ যায়, সাৰে থাকো মাত্ৰ 50 বছৰ। এই 50 বছৰৰ ভিতৰতো আৰু বিভিন্ন কৰ্ম আমি কৰিব পাৰোঁ। লিখা পঢ়া, ধন উপাৰ্জন, বুঢ়া কালত বেমাৰ পোহা, এনেকুৱা ধৰণৰ আমাৰ আয়ুবিলাক শেষ হৈ যায়। এই যিটো 50 বছৰ সাৰে থাকো, তাৰে ভিতৰত চাব বেছিভাগ মানুহে টোপনি মাৰিয়ে থাকে, নিদ্ৰাত থাকে, নিদ্ৰা বা সুষুপ্তিত। কিছুমান মানুহ আছে সপোন দেখি থাকে, আৰু কিছুমানেহে জাগ্ৰত হৈছে। টোপনি মাৰি কোনবিলাকে থাকে, বাবাৰে মই মানুহ বা আমাতকৈ বিভিন্ন জীৱবিলাক সৰু সৰু, গৰু কুকুৰ মেকুৰীলে আমাতকৈ সৰু, মই মানুহ, ঠিকছে খাব লাগে, ঠিকছে খাব লাগে, ভাল ঘৰ দুৱাৰ বনাব লাগে, ল'ৰা ছোৱালীৰ সতি সন্ততি মানুহ কৰিব লাগে, এদিন মৰি যাব লাগে, সেইবিলাকে টোপনি মাৰি আছে। এই বিল্ডিংটা 10খন গাড়ী আছে ঘৰত, সি ঘৰত তুলি লৈ মৰব যাওঁতে ঘৰত তুলি লৈ যাব। টাকাত টকলা তাৰ বুকত বান্ধি মৰব যাবনে? এইবিলাক মিছা বস্তু। গতিকে যিয়ে নেকি ধন লাগে, অমুক লাগে, তমুক লাগে, তেওঁ টোপনি যাই আছে, সাৰে থাকিও টোপনি যাই আছে। তেওঁ কোনোদিন ভগৱানক চিনিটো নাপায়, নিজকে চিনি নাপায়। সপোন যেতিয়া দেখে মানুহে ৰাতি, সপোনত কি হয়, সপোনত হাতখন হাল বাই শুই উঠিলে এখনো নাই। এই সপোন দেখা মানুহবিলাকে এই সংসাৰখনত থাকি ভাবে, ল'ৰাটাক ডাঙৰ চাকৰি দিয়াম দেই, ল'ৰাটাক বহুত পঢ়াম, ডাঙৰ এটা বিল্ডিং বনাম, গাড়ীও কেইখনমান ল'ম, মাটিও কেইবিঘামান ল'ম, চলিৰ কাৰণে থৈ যাব লাগিব। এইবিলাকে সপোন দেখিছে। এই সপোন যিদিনাখন সেইদিনাকে ভাবি থাকাতে কৰিম বুলি থাকাতে চকু মুদিল চেছ। সেই সপোনতে তাৰ জীৱনটো